সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন বোকাখাতৰ বিভিন্ন দল সংগঠনৰ সহযোগত বোকাখাততে অনুষ্ঠিত কৰিবলৈ সেইদিনা স্থিৰ কৰা হৈছে সিদ্ধান্ত কৰা হৈছে। আজি সেই উপলক্ষত এখন সভা ইয়াত অনুষ্ঠিত কৰিছিল, আমাকো মাতিছিল।
মোৰ ভাল লাগিছে যে ইয়াত প্ৰায়বিলাক লোকেই বিভিন্ন দল সংগঠনৰ লগত জড়িত ইয়াত উপস্থিত আছে আৰু মোৰ বিশ্বাস যে আমি খুব ভালদৰে আমি অনুষ্ঠিত কৰিব পাৰিম আৰু আজি এই সভাতেই সকলোৰে সহযোগত জুবিন গাৰ্গৰ এক প্ৰতিমূৰ্তি নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰাৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তেওঁৰ জন্মদিনটোত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে সুকীয়া কাৰ্যসূচী গছপুলি ৰোপণকে ধৰি ব্লাড ডনেশ্যনকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী বক্তৃতানুষ্ঠান এইখিনি কথা ঠিক কৰিবৰ কাৰণে কেইখনমান কমিটিও আজি সভাই গঠন কৰি দিছে কমিটিয়ে বাকী কাৰ্যসূচীখিনি আগবঢ়াই লৈ যাব ঠিক আছে অহা 18 নৱেম্বৰ তাৰিখে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিৱস সকলো দল সংগঠন মিলি আজি আমি ইয়াত অনুষ্ঠিত সভাত আৰু বিধায়ক নিজেই আছিল মন্ত্ৰী নিজেই আছিল একত্ৰিতভাৱে উদযাপন কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু সুখৰ বিষয় যে বোকাখাট নগৰৰ মাজমজিয়াত ইতিমধ্যে আপোনালোকে জানে যে বোকাখাটৰ প্ৰাক্তন বিধায়ক নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈদেৱে ITI সন্মুখত এটি প্ৰতিমূৰ্তি ইতিমধ্যে নিৰ্মাণ কৰিছে কিন্তু আজি ৰাইজে আকৌ পুনৰ বোকাখাট নগৰৰ মাজমজিয়াত এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিধায়ক মহোদয়েও নিজে ঘোষণা কৰিছে যে প্ৰতিমূৰ্তিৰ কাৰণে তেখেতৰ পুঁজিৰ পৰা 10 লাখ টকা আগবঢ়াব লগতে আমাৰ ইতিমধ্যে প্ৰায় 2 লাখ মান টকা সংগ্ৰহ হৈ আছে গতিকে 12 লাখ 14 লাখ টকাৰ ভিতৰত আমি এই প্ৰতিমূৰ্তিটো সমাপ্ত কৰিবৰ কাৰণে সিদ্ধান্ত কৰিম আৰু তাৰ অহা 18 তাৰিখৰ যি উদযাপন হ'ব এই উদযাপনত আমি বিস্তৃত কাৰ্যসূচী ৰাখিছোঁ বিশেষভাৱে বোকাখাট যিটো আমাৰ IB PWD নতুনকৈ নিৰ্মাণ কৰিছে তাত যি ঐতিহ্যমণ্ডিত যিকেইজোপা বৃক্ষ আছে সেই বৃক্ষত কপৌফুল ৰোপণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰা হৈছে এটি আমাৰ বেচৰকাৰী সংগঠনে আহি কপৌফুল দিব লগে লগে আমি নাহৰ ফুল সেইদিনা বিতৰণ কৰিম 135টা সংগঠনে সমবেত হৈ সেইদিনা জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকে শুনি ভাল পাব যে 53 গৰাকী আমাৰ শিল্পীয়ে ইতিমধ্যে জুবিন গাৰ্গৰ একাধিক গীত সমবেত সংগীত ইতিমধ্যে আখৰা আৰম্ভ কৰিছে আখৰা কৰি আছে নাট্যমন্দিৰত সদায় আখৰা হৈ আছে বিশেষভাৱে যিটো আমি বাৰ্তা সমগ্ৰ অসমলৈ দিবলৈ যত্ন কৰিছোঁ যে আমি একত্ৰিতভাৱে এটা বাৰ্তা শুভবাৰ্তা দিব ব্যৱস্থা সেইটো নিশ্চয় সকলোৱে সহযোগিতা কৰিব আৰু আজিৰ তাৰিখতো জুবিনক ন্যায় দিয়ক এই দাবীটো আমি উত্থাপন কৰি আছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই দাবীটো আমাৰ অতি দৃঢ়ভাৱে আজি তাৰিখতো আমি উত্থাপন কৰিছোঁ গতিকে আমি আশা কৰিছোঁ যে ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিশেষকৈ চৰকাৰী যি নীতি নিয়ম সেইমতে নিশ্চয় জুবিনে ন্যায় পাব এই আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ প্ৰতিও আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ